যিসকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব আই মাতৃসকল মোৰ আসল জন্মদিন 1 ফেব্ৰুৱাৰী কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল আৰু হিদিনাখনে মই বিহালীৰ আই মাতৃ সকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত হ'ম এডভান্টেজ অসমৰ পিছত আপোনালোকক দিম বিশেষকৈ এডিআৰই ৰিজাল্ট কোন তাৰিখে দিব অসম পুলিচৰ ৰিজাল্ট কোন তাৰিখে দিব প্ৰাদেশিকৰণৰ কাম কোন তাৰিখে আৰম্ভ হ'ব এই গোটেইবোৰ ৰিজাল্ট এই গোটেইবোৰ খবৰ গোটেইবোৰ প্ৰশ্নৰ উত্তৰ এডভান্টেজ অসমৰ পিছত দিম কাৰণ এডভান্টেজ অসম আৰু এই বছৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে যি বাজেট আগবঢ়াব তাৰ বহু প্ৰশ্নৰ উত্তৰ আমি বাজেট আৰু মোৰ পৰৱৰ্তী ব্ৰডকাষ্টৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব তাৰ মনত প্ৰশ্ন এডিআৰই ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা ওএমআৰ সিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে কৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম শিক্ষক নিযুক্তিৰ কথা মনলৈ আহোতেই মই আকৌ এবাৰ গৌৰৱ অনুভৱ কৰিছো যে অসমত 2008 চনৰ পৰা মাত্ৰ 8,000 টকাৰে কন্ট্ৰাকচুৱেল টিচাৰৰ কাম কৰি থকা আটাইকে যোৱা 15 তাৰিখে মই নিয়মীয়া চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ তুলি দিবলৈ সক্ষম হলো আকৌ এক প্ৰাপ্তিৰ আনন্দ